গোৱালপাৰাত পুনৰ উচ্ছেদ 10 জুলাইৰ ভিতৰত খালী কৰিব লাগিব ঘৰ অৰুণোদয় আঁচনিত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে 1 জুলাইৰ পৰা চলিব অভিযান ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আজি হৈছে 27 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ গোৱালপাৰাত পুনৰ চলিব বৃহৎ উচ্ছেদ মাইক যোগে ঘোষণা প্ৰশাসনৰ হাছিলা বিলৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলত চলিব এবাৰ বৃহৎ উচ্ছেদ বনাঞ্চলৰ ভিতৰত থকা অবৈধ লোকক শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা কৃষ্ণাই বন বিভাগে জাৰি কৰিছে জাননী পাইকান বন বিভাগৰ বিদ্যাপাৰা গাঁৱত মাইক যোগে ঘোষণা বন বিভাগৰ আৰু গোৱালপাৰাত পুনৰ চলিব বৃহৎ উচ্ছেদ খবৰটো জনাইছো যে মাইক যোগে ঘোষণা কৰিছে এবাৰ প্ৰশাসনে হাছিলা বিলৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ আৰু বনাঞ্চলৰ ভিতৰত থকা অবৈধ লোকক শীঘ্ৰেই খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু কৃষ্ণাই বন বিভাগে জাৰি কৰিছে এই জাননী এই মুহূৰ্তত জনাইছো আজি দ্বিতীয় নম্বৰ খবৰটো অৰুণোদয় আঁচনিত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই মুহূৰ্তত ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ আৰু প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথিপত্ৰ দিলে লাভ কৰিব 1250 টকা আৰু 30 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলাৰ নাম কৰ্তন কৰা হৈছিল তেওঁলোকে পুনৰ লাভ কৰিব অৰুণোদয় আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱকসকলক দিয়া হ'ব 2 লাখ টকা আৰু প্ৰতিটো সমষ্টিৰ 593 গৰাকী যুৱকক দিয়া হ'ব 2 লাখ টকা আৰু অৰুণোদয় আঁচনিত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়া অৰুণোদয় আঁচনিৰ 1250 টকা এই মুহূৰ্তত ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ আৰু প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথি জমা দিলে মাহেকত লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা আৰু 30 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো অহা 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব অভিযান আৰম্ভ হ'ব কঠোৰ একশ্যন ড্ৰাগছ সেৱনকাৰী লগতে ড্ৰাগছ পেডলাৰ সাৱধান 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব অভিযান আৰম্ভ হ'ব কঠোৰ একশ্যন ড্ৰাগছ সেৱনকাৰী ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান আৰু ঢকুৱাখানা সমজিলাৰ ভোমাজাৰণিত বৃহৎ ৰাজহুৱা সভা আৰু অহা 1 জুলাইৰ পৰা মিচিং অধ্যুষিত এলেকাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে ড্ৰাগছৰ বিৰুদ্ধে চলিব অভিযান আৰু ধৰা পৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা 1 জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব এতিয়া অভিযান ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ হ'ব কঠোৰ একশ্যন ড্ৰাগছ সেৱনকাৰী ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিব এতিয়া তীব্ৰ অভিযান ঢকুৱাখানা সমজিলাৰ ভোমাজাৰণিত হ'ব বৃহৎ ৰাজহুৱা সভা আৰু অহা 1 জুলাইৰ পৰা মিচিং অধ্যুষিত এলেকাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে ড্ৰাগছৰ বিৰুদ্ধে চলিব অভিযান এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ 180034536111 নম্বৰত কল কৰক আৰু সংগ্ৰহ কৰক নতুন ৰেচন কাৰ্ড পুনৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন আৰু অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ pds.assam.gov.in পৰ্টেলত উপলব্ধ হৈছে প্ৰপত্ৰ ইতিমধ্যে আৰু কোনে কোনে কৰিব পাৰিব আবেদন হেয়াও জনাই যাম আৰু বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব পৰ্টেলত আৰু পুনৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড দুচকীয়া বাহনৰ চালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স আৰু 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স আৰু ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো আৰু নিয়ম উলংঘা কৰিলে বিহা হ'ব অতিৰিক্ত জৰিমনা 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীয়ে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ
প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা দুচকীয়া বাহনৰ চালকৰ বাবে আহি পৰিছে ডাঙৰ খবৰটো জনাইছো আমাৰ সমুদ্ৰদৰ্শকক যে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স অহা 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো আৰু নিয়ম উলংঘা কৰিলে বিহা হ'ব জৰিমনা 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীয়ে আইজো পৰৱৰ্তী খবৰৰ মাজলৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে মুফতি মুকিবুৰ ৰহমানৰ গৰ্জন অসমত যদি বাংলাদেশী আছে তেন্তে এই সমস্যা সমাধান কিয় কৰিব পৰা নাই বিজেপি চৰকাৰে মোক 2 ঘণ্টাৰ বাবে চৰকাৰখন দিয়ক 10 মিনিটত বাংলাদেশী সমস্যা নোহোৱা কৰিম বুলি ডাঙৰ মন্তব্য মুফতি মুকিবুৰ ৰহমানে কৰিছে বিজেপিৰ বিৰুদ্ধে মুফতি মুকিবুৰ ৰহমানৰ এতিয়া গৰ্জন দেখিবলৈ পোৱা গৈছে মুছলমানক টাৰ্গেট কৰিলে লিডাৰ হ'ব পাৰি আৰু লুঙ্গি টুপি দাড়িৰ নাম লৈ নেতা হ'ব পাৰি আৰু বিপিএফত যোগদান কৰি চৰকাৰক খুৰধাৰ সমালোচনা মুফতি মুকিবুৰ ৰহমানৰ আৰু ইমান ডাঙৰ চৰকাৰ থাকি চৰকাৰে ঘাঁ কাটি আছে নেকি এনেদৰে এতিয়া মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মুফতি মুকিবুৰ ৰহমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে অসমত যদি বাংলাদেশী যদি আছে তেন্তে এই সমস্যা সমাধান কিয় কৰিব পৰা নাই এইখন চৰকাৰে মোক 2 ঘণ্টামান সময় দিয়ক মই সমস্যা সমাধান কৰিম বুলি ডাঙৰ মন্তব্য কৰে এতিয়া মুফতি মুকিবুৰ ৰহমান আৰু 10 মিনিটত বাংলাদেশী সমস্যা নোহোৱা কৰিম বুলিও মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত